এতিয়া মই ইয়াত কৈ দিছোঁ আজি জুবিন ক্ষেত্ৰত যে আহিছোঁ জুবিনদাৰ বাৰ্থডে বিজেপি মুৰ্দাবাদ ইয়াত লোকধাক কৰি লাভ নাই এই কথাটো কোনোবাই যদি পলিটিকেল শ্লোগান 100% মই পলিটিকেল শ্লোগান বুলি আপোনালোকে যদি আপোনাৰ মেনিপুলেট কৰি ক'ব খোজে 100 বাৰ কম 1000 বাৰ কম লাখ বাৰ কম বিজেপি মুৰ্দাবাদ বিজেপিয়ে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে বেলেগ কথা নাই মই কৈছোঁ মই আকাশ দলে মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পীক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশনৰ পৰা যেটো চিঠি আহিছিলে মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যেটো ৰেসপন্স দিছে এইবিলাকটো মিছা নহয় ইয়াতো চিফ মিনিষ্টাৰ আপোনাৰ যেটো সিল সেই সিলটো আছে এতিয়াও আপুনি মিছা চিনি নাপাম বুলি ক'ব নেকি শ্যামকানু মহন্তক জুবিনদা বিহীন আচলতে আমি অসমবাসী ৰাইজে আচলতে জন্মদিন আজি পালন কৰিবলগীয়া হৈছে অত্যন্ত দুৰ্ভাগ্যজনক যে জুবিনদাক আধা বয়সতে আমি অসমবাসীয়ে হেৰুৱালো জুবিনদাৰ কাৰণে আচলতে আমি কি কম আজিৰ দিনটোত যে জুবিনদা যতে আছে কুশলে থাকক আৰু জুবিনদাৰ যি আদৰ্শ আমি ফৰৱাৰ্ড কৰি লৈ যাব লাগিব অসমীয়া জাতিয়ে গতিকে জুবিনদা হেপী বাৰ্থডে আৰু দ্বিতীয় কথাটো হৈছে যে জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে সেই কথা এটা মেইনষ্ট্ৰীম মিডিয়াত নচলে আপোনালোকক কৈছোঁ আপোনালোক ক্ৰছ কাৰেণ্ট গতিকে নিৰপেক্ষ অনুসন্ধান ভিত্তিত আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰে নিৰ্ভৰযোগ্য এটা সংবাদ প্ৰতিষ্ঠান গতিকে ক্ৰছ কাৰেণ্টে যি ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছে এইটো একেবাৰে ৰাজ্যৰ পক্ষত কৰি আছে আৰু জুবিনদাৰ পক্ষত কৰি আছে অনুসন্ধানমূলক বাতৰি গতিকে আপোনালোকেও ইতিমধ্যে আৰটিআই কৰি কিছু ৰিপৰ্ট উলিয়াইছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাসঁচিকে মই নিজে ব্যক্তিগতভাৱে এতিয়ালৈকে 5টা প্ৰেছ কনফাৰেন্স দিছোঁ সংবাদ মেল পাতিছোঁ তাত কৈছোঁ যে জুবিনদাক আচলতে ছিংগাপুৰলৈ কোনে নিছিলে আমি তথ্য সহকাৰে কৈ আহিছোঁ যে হাই কমিশ্যন অফ ইণ্ডিয়াই নিছিলে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্ত ছিংগাপুৰত থকা তেওঁলোকে প্ৰেজেণ্ট কৰিছিলে জুবিনদাৰ সংগীতানুষ্ঠান গতিকে মেইন জেগাত অসমৰ ৰাইজে ঢুকিয়ে পোৱা নাই এতিয়া গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাম আজি জুবিনদাৰ জন্মদিনটোত যে আপোনালোকে এতিয়া মেইন জেগাত ধৰক আমি য'ত ধৰি আছোঁ যে জুবিনদাক ছিংগাপুৰলৈ মাতি নিছিলে আপোনাৰ ভাৰত চৰকাৰৰ বিদেশ আচলতে মন্ত্ৰালয় আৰু আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া গতিকে সেই অনুষ্ঠানকেইটাক যদি আমি তদন্তৰ আওতালৈ আনিব নোৱাৰোঁ তেতিয়াহ'লে জুবিনদাৰ তদন্ত হ'ব আধৰুৱা এতিয়া যিটো তদন্ত চলিছে এইটো হৈছে অৰ্থনৈতিক তদন্ত ইয়াত লেনদেন নাই হত্যাকাণ্ডৰ লগত লেনদেন থকা তদন্ত চলা নাই এতিয়া সেইকাৰণে আমি কৈছোঁ যে ছিংগাপুৰত যি অনুষ্ঠান হৈছিলে আৰু আপোনালোকে দেখিব আপোনালোকে নিজে ফাদিল কৰিছে এটা কথা যে ছিংগাপুৰৰ যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেইটোৰ লগত আচলতে অসম চৰকাৰৰ যিটো সম্পৰ্ক যে মুখ্যমন্ত্ৰীৰ লগত উচ্চায়ুক্ত ছিংগাপুৰত থকা তেওঁলোকৰ এপ্ৰিল মাহৰ পৰা যোগাযোগ হৈ আছিলে গতিকে সেই অনুষ্ঠানটো হাই কমিশ্যনে প্ৰেজেণ্ট কৰিছে গতিকে চিঠি পত্ৰবিলাক স্পষ্ট হৈছে আপোনালোকৰ চিঠিটো মোৰ ইয়াত আছে মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে গতিকে তেওঁ এতিয়া মিছা মাতি লাভ নাই প্লিজ স্পীক বুলি চিফ কমিশ্যন স্পীক বুলি তেওঁ নিজে কৈছে গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া চালে বেৰে কোবাই লাভ নাই শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি ক'লেও কোনে বিশ্বাস কৰিব শ্যামকানু মহন্ত যে হিমন্ত বিশ্ব শৰ্মাৰ ভায়েক সেই কথাটো আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এই ছিগনেচাৰ আপোনালোকে দেখিছে এইটো হিমন্ত বিশ্ব শৰ্মা প্লিজ স্পীক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত যে হাই কমিশ্যনৰ পৰা যেটো চিঠি আহিছিলে মুখ্যমন্ত্ৰীয়ে সেই চিঠিটোক লৈ যেটো ৰেসপন্স দিছে এইবিলাকটো মিছা নহয় ইয়াতো চিফ মিনিষ্টাৰ আপোনাৰ যেটো সিল সেই সিলটো আছে এতিয়াও আপুনি মিছা চিনি নাপাম বুলি ক'ব নেকি শ্যামকানু মহন্তক গতিকে হত্যাকাৰী আপোনাৰ বিজেপি চৰকাৰ ইয়াত আৰু শ্যামকানু মহন্তই যে চৰকাৰৰ সৈতে যোগাযোগ কৰিব 5 নম্বৰ পইণ্টত লিখা আছে দ্য চিফ অৰ্গেনাইজাৰ অফ দ্য নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মিষ্টাৰ শ্যামকানু মহন্ত উইল এপ্ৰচিং দ্য গভৰ্ণমেণ্ট অফ আছাম ফৰ ইটছ পাৰ্টিচিপেশ্যন অফ দ্য ফেষ্টিভেল মানে এই কাগজখন কোনে দিছে হাই কমিশ্যন অফ ইণ্ডিয়াই কাক দিছে অসম চৰকাৰক দিছে গতিকে এইটো চৰকাৰী অনুষ্ঠান আৰু চৰকাৰে কৈ দিছে যে হাই কমিশ্যনে কৈ দিছে আপোনাৰ লগত শ্যামকানু মহন্ত আপোনাৰ ভাতৃয়ে যোগাযোগ কৰিব ইয়াত পইচা বিচৰাৰ কথা উল্লেখ আছে ইয়াত উল্লেখ কৰা আছে আপোনাৰ যেটো আপোনাৰ পৃষ্ঠপোষকতা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা সেই কথা আছে গতিকে এই গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তই চৰকাৰৰ লগত আছে তেওঁ উদ্যোক্তা লগতে আপোনাৰ বিশেষকৈ জুবিনদাৰ প্ৰগ্ৰেমটো দেই এইটো ডাইৰেক্ট আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা অনুষ্ঠান গতিকে ইয়াৰ পৰা চৰকাৰ বাচি যাব নোৱাৰে এতিয়া মই ইয়াত কৈ দিছোঁ আজি জুবিন ক্ষেত্ৰত যে আহিছোঁ জুবিনদাৰ বাৰ্থডে বিজেপি মুৰ্দাবাদ ইয়াত লোকধাক কৰি লাভ নাই এই কথাটো কোনোবাই যদি পলিটিকেল শ্লোগান 100% মই পলিটিকেল শ্লোগান বুলি আপোনালোকে যদি আপোনাৰ মেনিপুলেট কৰি ক'ব খোজে 100 বাৰ কম 1000 বাৰ কম লাখ বাৰ কম বিজেপি মুৰ্দাবাদ বিজেপিয়ে জুবিনদাক ছিংগাপুৰলৈ লৈ গৈছিলে বেলেগ কথা নাই মই কৈছোঁ মই আকাশ দলে মই কৈছোঁ আপোনালোকে ইয়াত সাধাৰণ মানুহে যেতিয়া বিজেপি মুৰ্দাবাদ বুলি কয় ৰাউণ্ড ৰঙা চিম্বল দেখুৱাই পলিটিকেল শ্লোগান বুলি ক'বলৈ আহে মই কৈছোঁ মোক দেখুৱাব পলিটিকেল শ্লোগানৰ লগত সম্পৰ্ক নাই ইয়াত জুবিনদাক ছিংগাপুৰলৈ মাতি নিলা তোমালোকে ছিংগাপুৰত কি অৱস্থাত জুবিনদা আছিলে তাৰ দায়িত্ব ল'লানে আজি আপোনাৰ এই জুবিনদাৰ মেনেজাৰ বুলি যি নিজকে প্ৰথম মেনেজাৰ বুলি কয় আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা শুই আছিলে নেকি ছিংগাপুৰত যেতিয়া জুবিনদা আছিলে তোমাৰ কি একো দায়িত্ব নাই তুমি এনেই বন্ধু এতিয়া এনেকুৱা ধৰণৰ কথা বতৰা কৈ লাভ নাই স্পষ্ট কথা
যে আপোনালোকৰ SIT যি তদন্ত কৰিছে এই তদন্ত যদি সঁচা তদন্ত হ'ব লাগে তেনেহ'লে হাই কমিশ্যন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহিব লাগিব বিদেশ মন্ত্ৰণালয় তদন্তৰ আওতাত আহিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইভেন তদন্তৰ আওতাত আহিব লাগিব তেওঁ নাজানো বুলি কৈ পেলাই ইয়াত সিগনেচাৰটো কিয় কৰিলে আপুনি হাই কমিশ্যনৰ চিঠিখনত আপুনি সহি কৰি সিলটো কেলে মাৰি দিলে আপুনি মিছা কথাটো ক'বলৈ আপোনাৰ মানে এতিয়া যে লুকুৱাবলৈ যত্ন কৰিছে তেওঁ পলাব নোৱাৰে ন সিল মোহৰ মাৰি দিলে তেওঁ সহিটো কৰি দিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল নাজানো বুলি ক'লে কি আমি বিশ্বাস কৰিম নেকি আমি পাগল নহয় বুৰ্বক নহয় আমি সব কথা বুজি পাওঁ আমি মেইন কথাত ধৰিম আজি জন্মদিনটোৰ পৰাই কৈছো অসমবাসী ৰাইজেও এটা কথা আপোনালোকে আজিৰ পৰা এই জুবিন ক্ষেত্ৰৰ পৰা মনত লৈ যাওক জুবিন দাক ছিংগাপুৰলৈ মাতি নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মা সিদ্ধাৰ্থ শৰ্মা মানে যুৱ মৰ্চাৰ এই সাংস্কৃতিক তত্ত্বাৱধায়ক সেইটোহে মই চিনি পাওঁ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা এই মানুহবিলাক বিজেপিৰ মানুহ আমি কি নাজানো সেই কথা আজি হিমন্ত বিশ্ব শৰ্মাক বিজেপিত জইন কৰালে কোনে শ্যামকানু ফেমিলি নহয় নেকি মিটিংবিলাক দেখোন তেওঁলোকৰ ঘৰত আছিলে মই নিজে দেখি আছো আমি আপোনালোকে দেখি আছে সংবাদ মাধ্যমে গতিকে মিছা কথা কৈ লাভ নাই এতিয়া জুবিন দাক হত্যা কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰিলে জুবিন দা ঘূৰি নাহে ৰক্তদান কৰিম বুলি কৈছে প্ৰথমতে যেতিয়া আপোনাৰ তাত যে দায়িত্ব নললে আপোনালোকৰ কোনো ৰেছপন্সিবিলিটি যে তাত নললে জুবিনদাৰ ৰক্তক্ষৰণ কৰি থকা অৱস্থাত এই মেনেজাৰজন ক'ত আছিলে সেই কথাটো কৈছো মই পবিত্ৰ মাৰ্ঘেৰিটা ক'ত আছিলে তেতিয়া তেওঁতো বিদেশ ৰাজ্য মন্ত্ৰী ছিংগাপুৰ অনুষ্ঠানটোত তেওঁ জুবিনদা তাত থকা অৱস্থাত তেওঁ ক'ত আছিলে সেই কথাটো মই বাৰম্বাৰ উত্থাপন কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নাটকবাজি বহুত হৈ গৈছে আপুনি লাখপতি বাইদেউ দি বা আপোনাৰ হিতাধিকাৰী আঁচনি দি থাকিলেও জুবিনদাৰ কথা কিন্তু আমাৰ অসমীয়া মানুহৰ ইয়াত আছে ইয়াত কলিজাত আছে মনত আছে আমাৰ প্ৰাণ জুবিনদা গতিকে জুবিনদাৰ ক্ষেত্ৰত আপোচ নহয় সেই কথাটো স্পষ্ট জুবিনদাৰ ন্যায় আমাক লাগিব যিটো ন্যায় প্ৰকৃত ন্যায় সেই চাহৰ দোকানীক তদন্ত কৰি ন্যায় দিম বুলি ক'লে আমি এইটো বিশ্বাস নকৰো এতিয়া বিহু কমিটিৰ কি সম্পৰ্ক আছে তদন্ত হ'বলৈ কৰবাত হৈ আছে কৰবাত নহ'ব সেই কথা আমি স্পষ্ট কৰি দিছো গতিকে জুবিনদাৰ উচিত তদন্ত নহ'লে ইয়াৰ পৰাই আচলতে আমি জুবিন ক্ষেত্ৰত উপস্থিত থাকি কৈছো যে জুবিনদাৰ যদি সঁচা যদি আপোনাৰ ন্যায় নহয় তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ প্ৰতিবাদ হ'ব সেই কথা স্পষ্ট এয়া জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই এনেকৈ অনুৰাগীয়ে এনেকৈ সচেতন লোকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে আৰু শেহত